গোলাঘাটৰ ফৰকাটিং উলুতলিত সামূহিক বিবাহ সংস্কাৰ। এযোৰা নহয় দুযোৰা নহয় 101 যোৰা দৰা কইনা শতাধিক আয়তীৰ মংগল উৰুলি আৰু বিয়া নামেৰে মুখৰিত হ'ল উলুতলি ৰাজহুৱা প্ৰেক্ষাগৃহ। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থান জয়পুৰ ৰাজস্থান আৰু গোলাঘাট ধৰ্ম জাগৰণ সমন্বয় উদ্যোগত ৱাটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ গাঁওবাসী ৰাইজৰ সহযোগত উলুতলি ৰাজহুৱা শিৱ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয় সামূহিক বিবাহ সংস্কাৰ। আপুনি মই আমি সৰ্বসাধাৰণতে দেখা বিবাহ অনুষ্ঠানসমূহতকৈ ব্যতিক্ৰম দেখা গ'ল এই সমূহীয়া বিবাহ অনুষ্ঠানটি। 2 শতাধিক লোকে লোকাৰণ্য হৈ পৰে এই অনুষ্ঠানত, কিয়নো এই অনুষ্ঠানটিত হিন্দু ধৰ্মৰ কেইবাটাও জাতি জনগোষ্ঠীৰ সমাহাৰেৰে অনুষ্ঠিত হয় বিবাহ অনুষ্ঠানৰ প্ৰথমটি কাৰ্যসূচী জোৰোণ অনুষ্ঠান। সামাজিকভাৱে পলমকৈ হ'লেও বিবাহ সম্পন্নৰ বাবে 101 যোৰা দম্পতীয়ে এই অনুষ্ঠানত ভাগ লৈ সামাজিক ৰীতি নীতি পৰম্পৰাৰে জোৰোণ কাৰ্যসূচী সম্পূৰ্ণ হয়। জাউৰীয়ে জাউৰীয়ে বিয়া নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সেই অঞ্চলৰ আকাশ বতাহ। জোৰোণ কাৰ্যসূচী শেষ হোৱাৰ পাছত জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰে দৰা কইনাই। সমূহীয়াকৈ জ্যেষ্ঠজনৰ তথা ভকত বৈষ্ণৱৰ সেৱা আগবঢ়ায় দৰা কইনালৈ। বিয়াখনৰ জোৰোণত প্ৰয়োজনীয় যাৱতীয় সকলো সামগ্ৰীৰে দৰা কইনালৈ উভয়ে প্ৰদান কৰে এই অনুষ্ঠানত। আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি সমাজত যিসকল ব্যক্তিয়ে আৰ্থিক অনাটনৰ বাবে সময়ত নিজৰ বিবাহখন সামাজিকভাৱে অনুষ্ঠিত কৰিব নোৱাৰিলে, সেয়েহে এতিয়া সেইসকল লোকে নিজেই সমাজক সাক্ষী কৰি সামাজিকভাৱে আগবাঢ়ি নিজেই বিয়াখন সম্পূৰ্ণ কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ লগতে বয়সকো বাদ পেলাই দৰা কইনাই নৱ দাম্পত্য জীৱনৰ দিশে আগবঢ়াৰ দৰে আনন্দ ফূৰ্তিৰ মাজেৰে অনুষ্ঠিত হয় এই সমূহীয়া বিবাহ সংস্কাৰৰ জোৰোণ দিয়া পৰ্ব। অঞ্চল লোক কল্যাণ সমিতি আৰু জয়পুৰ যি জনকল্যাণ সংস্থান আৰু লগতে গোলাঘাট জিলাৰ ধৰ্ম জাগৰণ মঞ্চৰ লগতে আমাৰ গোলাঘাট জিলাৰ ৱাটিং পঞ্চায়তৰ সমূহ গাঁওবাসীৰ সহযোগত আমি 101 যোৰা বিবাহ সম্পন্ন কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে তাৰে আমি এই জোৰোণৰ প্ৰস্তুতি আজি আৰম্ভ হৈছে আৰু আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ জোৰোণ পৰ্ব ইতিমধ্যে চলি আছে। আৰু অহা 11 মাৰ্চ 26 ফাগুনত আমাৰ বিবাহ কাৰ্য সম্পাদন হ'ব। আৰু এই বিবাহ কাৰ্য সম্পাদন তথা বিবাহলৈ আমাৰ গোলাঘাট জিলাৰ সকলো লোককে আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে আহি দৰা কইনাক আশীৰ্বাদ দিব, যাতে আমি এনেকুৱা ধৰণৰ বিবাহ কাৰ্য আমি ভৱিষ্যতেও সম্পাদন কৰি থাকিব পাৰোঁ। আৰু এইবাৰ আমাৰ এইটো দ্বিতীয় বৰ্ষৰ কাৰ্যসূচী। যোৱা বৰ্ষতো আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি কৰি আহিছিলোঁ। যোৱাবাৰ আমাৰ 51 যোৰা সম্পন্ন কৰিছিলোঁ আৰু এইবাৰ আমি 100 যোৰা কৰিবলৈ আগবাঢ়িছোঁ।